বিলাসীপাৰা সম জিলাৰ অন্তৰ্গত চুৱাপাতা তৃতীয় খণ্ডত এজন যুৱকে মাছ ধৰিবলৈ আহি সন্ধানহীন হয় আৰু চুৱাপাতা পঞ্চম খণ্ড গাঁৱত 5 বছৰীয়া শিশু এজন তেওঁ সমনীয়াৰ লগত গা ধুবলৈ আহি সন্ধানহীন হয়। ইতিমধ্যে চুৱাপাতা পঞ্চম খণ্ডত SDRF বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে, কিন্তু এতিয়ালৈকে শিশুজনক পোৱা নাই। কিন্তু আমাৰ চুৱাপাতাত তৃতীয় খণ্ডৰ ৰফিকুল ইছলামৰ যিজন ব্যক্তি সন্ধানহীন হৈ আছে তেওঁক কিন্তু এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা বা SDRF বাহিনী এতিয়ালৈকে আহি পোৱা নাই। এই ক্ষেত্ৰত স্থানীয় ৰাইজে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ক'ত সন্ধানহীন হৈ পৰিছে? ব্ৰহ্মপুত্ৰৰ চুৱাপাতা তৃতীয় খণ্ড গাঁৱত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।